চালক সন্থাৰ সম্পাদকক গাড়ীৰে খুন্দিয়াই হত্যাৰ ভাবুকি হোজাই জিলাত সংঘটিত হৈছে এই ঘটনা বন্ধুকৰে হত্যা নকৰো আমাক জেলত দিব তোক গাড়ীৰে খুন্দিয়াই হত্যা কৰিম আমাৰ একো নহয় গাড়ীৰ ইনস্যুৰেন্সে বুজিব এইদৰে এজন লোকে হত্যাৰ ভাবুকি প্ৰদান কৰিছে হোজাই জিলাৰ চালক সন্থাৰ সাধাৰণ সম্পাদক গৰাকী ব্যৱসায়িক সংঘাতৰ বাবে হত্যাৰ ভাবুকি দিয়া লোকজনে ডবকাৰ ভেলগুৰিত সংঘটিত হোৱা এই ঘটনাক পোহৰলৈ আহিছে মজিবুৰ ৰহমান ওৰফে হাবিল নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ব্যৱসায়িক সংঘাতৰ বাবে হত্যাৰ ভাবুকি দিয়া লোকজনে হয় হোজাই জিলাৰ সদৌ অসম গাড়ী চালক সন্থাৰ সাধাৰণ সম্পাদক ইমাম হুছেইনক গাড়ীৰে খুন্দিয়াই হত্যাৰ ভাবুকি ব্যৱসায়িক সংঘাতৰ বাবে প্ৰাণে মৰাৰ ভাবুকি দিয়াত আতংকিত হৈ পৰিছে সম্পাদকগৰাকী যাৰ বাবে নিজৰ নিৰাপত্তা বিচাৰি কাক চাপিছে ডবকা আৰক্ষীৰ ডবকা থানাত হাবিলৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আৰক্ষীক দোষীৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে সম্পাদকগৰাকীয়ে আজি কেইবাদিন ধৰি পলাই মজিবুৰ ৰহমান আৰু ওৰফে হাবিল আৰু কামাল আহমেদে মোক ভয় ভাবুকি দি আছে মোক গুলিয়াই মাৰিলে তেখেতসকলৰ ওপৰত কেছ হ'ব গতিকে তেখেতসকলে মোক গাড়ী দি চেপি মাৰিব বুলি ভয় ভাবুকি দিছে এইবিলাক যদি গাড়ী দি মাৰে তেতিয়াহ'লে ইঞ্চুৰেঞ্চো বুজিব তেখেতসকলৰ ওপৰত কোনো কেছ মামলা নহয় গতিকে এনেকুৱা তেখেতসকলে ভয় ভাবুকি মোক দি আছে গতিকে মোৰ পাই পৰিয়াল আছে মোৰ ল'ৰা ছোৱালী আছে মোৰ মা দেউতা আছে মই তেখেতসকলক লৈ মই চলি আছোঁ আৰু মই কিবা এটা ব্যৱসায় কৰি থাকোঁ আৰু তেখেতসকলে মোক ভয় ভাবুকি দি মোক পাৰে মাৰাৰ চেষ্টা কৰিছে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ যিসকল সতীৰ্থসকল আছে মই এটা সংগঠনৰ দায়িত্বত আছোঁ মই সতীৰ্থসকলক মই অৱগত কৰিব বিচাৰিছোঁ মোক এনেকুৱা এই মজিবুৰ ৰহমান আৰু ওৰফে হাবিল আৰু কামাল আহমেদে মাৰাৰ ভাবুকি দিছে গাড়ী দি চেপি মাৰা গতিকে মই সকলো ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আৰু মই হোজাই প্ৰশাসনক তথা আমাৰ ডবকা আৰক্ষী থানাত মই আজি এতিয়া এখন 107 এফআইআৰ এখন দিবলৈ আহিছোঁ মোৰ মৃত্যু যিটো ভাবুকি পৰিছে মোৰ ৰক্ষণাবেক্ষণৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে বস্তুটো চালি জাৰি তদন্ত কৰি তেখেতসকলে উচিত বিচাৰ যাতে পোৱাই দিয়ে তাৰে আশা কৰিছোঁ এইটো ব্যৱসায় খণ্ডত তেখেতসকলে কিবা এটা ব্যৱসায় কৰি আছিলে মই বোলে কোনোবা ডিপাৰ্টমেণ্টত মই কমপ্লেইন কৰিছোঁ মই কৈছোঁ যিটো ডিপাৰ্টমেণ্টত মই কমপ্লেইন কৰিছোঁ আপোনালোকে ডিপাৰ্টমেণ্টক সোধক আৰু তেখেতসকলক মই ইমান ধুনীয়াকৈ বুজাই কৈছোঁ তেখেতসকলে মোক গাড়ীত আটক কৰি পেলাই তেখেতসকলে মোক সোধপোছ কৰিছে মই কৈছোঁ আল্লাহৰ কসম মই এইবিলাকো কৰা নাই মই নাজানো তেখেতসকলে একো মানা নাই তাৰপিছত তেখেতসকলে মোৰ মোবাইল পাৰ্চনেলি মোবাইল নি পেলাই তেখেতসকলে ট্ৰেক কৰি পেলাই গোটেই বস্তু বাহিনী ওলাই পেলাই একো পোৱা নাই নোপোৱাত তেখেতসকলে মনে মনে আছে কিন্তু আজি 8-10 দিনৰ পৰা তেখেতসকলে গোটেই বজাৰতো গাই ফুৰিছে মোৰ লগত ডাইৰেক্টলি কৈছে মজিবুৰ ৰহমান ওৰফে হাবিলে কৈছে তোক গুলিয়াই মাৰিলে আমাৰ ওপৰত এফআইআৰ হ'ব গতিকে তোক গুলিয়াই নামাৰোঁ তোক এনেকুৱা জেগাত মাৰিম নগাঁও বা হোজাই ডিষ্ট্ৰিক্টত ঘূৰা ফিৰা কৰি থাকোঁ নহয় তোক কেতিয়া মাৰিম কোনো গেৰাণ্টি নাই তেতিয়াহ'লে আমাৰ ওপৰত এফআইআৰ নহয় কেছ নহয় ইঞ্চুৰেঞ্চো বুজি পাব এনেকুৱা ভয় ভাবুকি দিছে মই আৰক্ষীক এটাই দাবী জনাওঁ আপোনালোকে ডবকা থানা ভাৰতীয় বিষয়া মহোদয়ক মই এতিয়া ইতিমধ্যে এজাহাৰ দিছোঁ কৈছোঁ বোলে ছাৰ আপোনালোকে তদন্ত কৰক তদন্ত কৰি যিটো আপোনালোকে পায় আপোনালোকে উচিত বিচাৰ কৰক তেখেতসকলক সোধক তেখেতসকলে কিহৰ কাৰণে কৰিছে বা আপোনালোকে যিকোনো পৰ্যায়ত আপোনালোকে প্ৰশাসনিক আইনৰ হেৰি নি পেলাই আপোনালোকে তদন্ত কৰক হাবিল ডবকাৰ পৰা সাদুল্লাহ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।